চৰকাৰী লেট্ৰিনৰ বাবে যদি আবেদন কৰিছে তেন্তে লিষ্ট প্ৰকাশ পাইছে হয় এই লিষ্টটোত কেনেকৈ আপোনাৰ নাম চেক কৰিব সবিশেষ জনাই দিম লিষ্টটো কেনেকৈ ডাউনলোড কৰিব লাগে সবিশেষ চাই লওক হয় ইয়াৰ বাবে প্ৰথমত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব ব্ৰাউজাৰত চাৰ্চত টাইপ কৰি দিব লাগিব আপোনালোকে ই গ্ৰাম স্বৰাজ মই টাইপ কৰি আছো EGRAMSWARAJ জাস্ট এইখিনি লিখি সার্চ কৰি দিব লাগিব তাৰ পিছত একেবাৰে ওপৰত যেটো ওয়েবসাইট লিংক আহিব egramswaraj.gov.in জাস্ট ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি তাৰ লগে লগে এনেকৈ আহি যাব আপোনালোকৰ এটো হিন্দীত থাকিব egramswaraj এতে তলত আহিলে চাব অলপ তলত আহিলে ইয়াতে লক্ষ্য কৰক হিন্দীতে লিখা থাকিব কেন্দ্ৰ প্ৰযোজিত যোজনা কা আঁকৰা এনেকৈ লিখা থাকিব জাস্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে সক সেকেন্ড যেটো অপশন আছে বেনিফিশিয়ারি ডাটা ইন্টিগ্রেশন পোস্ট অপ্রুভ যেটো লিখা থাকিব জাস্ট ইয়াতে ক্লিক কৰিব লাগিব সেকেন্ড অপশনত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আপুনি ফাইনান্সিয়াল ইয়াৰ যেটো পাব ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব লাগিব হয় 2022-23 যেটো লিখা আছে জাস্ট ইয়াতে ক্লিক কৰিব তাৰ পিছত স্কিমস পাব স্কিমছত সিলেক্ট কৰি একেবাৰে তলত স্বচ্ছ ভাৰত মিশন জাস্ট ইয়াতে ক্লিক কৰিব লাগিব স্বচ্ছ ভাৰত মিশনত ক্লিক কৰাৰ পিছত এনেকৈ আহিব এতিয়া সক ইয়াতে আপোনাৰ ভিলেজ পঞ্চায়ত এণ্ড ইকুইভ্যালেন্ট যেটো লিখা থাকিব আপুনি জাস্ট ইয়াতে ক্লিক কৰিব লাগিব এতিয়া ইয়াৰ পৰা আপুনি আসাম সিলেক্ট কৰিব লাগিব আসাম 3 নম্বৰত আছে আসাম সিলেক্ট কৰিব লাগিব আসামত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্ট ওয়াইজত আপুনি সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টৰ নাম আপুনি পাই যাব ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপুনি ব্লক ওয়াইজ পাই যাব আপোনাৰ যি পঞ্চায়ত হিচাপত নামসমূহ আছে আপুনি পঞ্চায়তৰ নাম সিলেক্ট কৰিব লাগিব তাৰ পিছত আপুনি যেটো ব্লক হে ব্লকৰ নাম আপুনি বিচাৰি উলিয়াই সিলেক্ট কৰিব লাগিব এতে সক আহি গৈছে আপুনি ব্লকত সিলেক্ট কৰিব এতিয়া আপুনি ভিলেজৰ নাম আপুনি পাই যাব আপুনি পঞ্চায়তৰ যি ভিলেজৰ নাম সিলেক্ট কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কিন্তু বেনিফিশিয়ারি নাম ফাদাৰ নাম ভিলেজ নাম ইয়াতে সকলো ডিটেইলস কিন্তু ওলাই আহিব ইয়াতে সকলোৰে নাম আহিছে সক ইয়াতে লক্ষ্য কৰক এইসমূহ কিন্তু নাম দেখিবলৈ পাইছে এই যিসকলৰ নাম আছে তেওঁলোকে লাভ কৰিব চৰকাৰী টয়লেট অৰ্থাৎ চৰকাৰী লেট্ৰিন বনাবলৈ 12000 টকা লাভ কৰিব আৰু যিসকলে নতুনকৈ 25 চনৰ বাবে আবেদন কৰিছিলে তেওঁলোকে কেনেকৈ এই লিষ্ট চাব পাৰে তাৰ যদি ভিডিও লাগে নিশ্চয় কমেন্টত জনাই দিয়ক নিশ্চয় মই আপোনালোকৰ বাবে ভিডিও লৈ আহিম সো আজিলৈ মানে ধন্যবাদ।